Vande Mataram, supported by SBI in association with Bharat Trans. শিৱসাগৰ জিলাৰ দিচাংমুখৰ মাজৰবৰী গাঁৱৰ স্বাধীনতা সংগ্ৰামী খনিৰাম মিলি কোটি কোটি স্বাধীনতা যুঁজাৰুৰ সমানে সমানে খনিৰাম মিলিয়েও ভাৰতবৰ্ষৰ স্বাধীনতা সংগ্ৰামত নামি পৰিছিল। বৰ্তমান ৯৭ বছৰত ভৰি দিয়া খনিৰাম মিলিয়ে জাতিৰ পিতা মহাত্মা গান্ধীয়ে অসম ভ্ৰমণ কৰাৰ সময়ত জঁপিয়াই পৰিছিল স্বাধীনতা আন্দোলনত। স্বাস্থ্যজনিত কাৰণত বহু কথাই পাহৰিলেও মহাত্মা গান্ধী শিৱসাগৰলৈ অহা সময়ছোৱা পাহৰা নাই খনিৰাম মিলিয়ে। আগত যি আহিলে আমি মহাত্মা গান্ধী শিৱসাগৰলৈ আহিলে, মোৰ আহিলে, মই আহিলোঁ দিচাংমুখত, কিন্তু তাৰপৰা আহিব নোৱাৰিলোঁ। আগতে আমাৰ ঘৰৰ অসুবিধা কাৰণে আহিব নোৱাৰিলোঁ, কিন্তু মহাত্মা গান্ধী শিৱসাগৰৰ পৰা গুচি গ'ল। আমি ইয়াত আমাৰ লগৰীয়া মানুহ আছিল, এইবিলাকৰ লগত ১৯২৭ চনত জন্ম হৈছিল শিৱসাগৰৰ দিচাংমুখত। ২২ বছৰ বয়সতে দেশৰ স্বাধীনতা আন্দোলনত জঁপিয়াই পৰিছিল। মহাত্মা গান্ধীয়ে গঠন কৰা সেৱা দলত যোগ দি স্বাধীনতা আন্দোলনত নামি পৰিছিল। বয়স আৰু ৰোগে বাধা দিয়া স্বত্তেও মুক্তিযোদ্ধাগৰাকীয়ে আধা ফুটা মাতেৰে ক'লে এইদৰে। আমাৰ কথা একত নহৈছিলে, আৰু গতিকে আমাৰ আছিলোঁ আমাৰ কমিটিৰ মানুহ আমি চলি আছিলোঁ, কৰি আছিলোঁ। এতিয়া বৰ্তমান মই গোটেই কথাবোৰ এতিয়া মোৰ একদম অসুবিধা হয়। শিৱসাগৰৰ পৰা প্ৰদীপ গগৈ ৰিপৰ্ট, নিউজ ১৮ অসম নৰ্থ ইষ্ট। Vande Mataram, supported by SBI in association with Bharat Trans.